হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপা মালেঘৰৰ তিনকুণীয়া গাঁৱত আৰু তিনকুণীয়া গাঁৱত আজি দীৰ্ঘদিনৰ পৰা যি গৰাখহনীয়া আৰু বেকী আই আৰু ব্ৰহ্মপুত্ৰ নৈ এই নৈ তিনিখনৰ যি সোঁতত ইতিমধ্যে শতাধিক ঘৰ পৰিয়াল ইতিমধ্যে পানীত জাহ গৈছে আৰু মোৰ সতীৰ্থ এক দৃশ্যাংশ দেখুৱাব কিদৰে গৰাখহনীয়াৰ এক কালৰূপ ধাৰণ কৰিছিল এই অঞ্চলত। ইতিমধ্যে 4খনকৈ যে গাঁও যোগীঘোপাৰ মালেঘৰৰ তিনকুণীয়া গোবিন্দপুৰ আৰু পাচনিয়াৰ মোহনপুৰ এই তিনিখন গাঁৱৰ ইতিমধ্যে যি ব্ৰহ্মপুত্ৰ বেকী মানা এই নৈকেইখনে যিটো গৰাখহনীয়াৰ এক কালৰূপ ধাৰণ কৰি ইতিমধ্যে শতাধিক গাঁৱৰ পৰিয়াল ইতিমধ্যে নদীৰ জাহ গৈছে। মোৰ লগত এজন এই দুৰ্ভগীয়া নৈপৰীয়া লোক আছে, তেওঁৰ পৰা জানিম কিদৰে আপোনালোকৰ গাঁৱত গৰাখহনীয়া হৈছে। কি কৰা মানে বহুত ঘৰ গৈছে, 300মান ঘৰ গৈছে। এই ঘৰখনে বহুত বৃষ্টি তুফান এগুলা আহে, আমি কেনেকৈ থাকোঁ ঘৰত। আমাৰতো ঘৰ ভাঙি গৈছে, কেনেকৈ টিনৰ চাবৰা তুলি থাকোঁ। একটা ওপৰত পানী তলতো পানী থাকাই নাযায়, সারা রাত বহি বহি থাকছোঁ, এনেকৈও থাকছোঁ আমি। কি কষ্ট আমি সেই বুঝিলা। এখন কি কম, আমি কোনো সরকারে আমাক কোনো বিধি ব্যবস্থা দিয়া নাই, সরকারলৈ আহাও নাই। এই হিমন্ত স্যার 2 বছর আগতে আহিছিল, তাও ইমান দিন হল কোনো ব্যৱস্থাই হওয়া নাই। কি কৰিম আমি আর এখন। এই কিমানটা পৰিয়াল ইতিমধ্যে নদীত জাহ গৈছে? 300 ঘৰ গৈছে। এই মানুহখিনি এতিয়া ক'ত থাকে? এই মানুহখিনি কি কাৰোবাৰ খেতি আছে, পাটা খেতি, মৰা পাটা খেতি, তাৰ মাজত ঘৰ বান্ধি আছে। তাৰপিছত কাৰোবাৰ হয়তো ৰাস্তা ঘাটতো আছে, কাৰোবাৰ শ্বশুৰবাৰী আছে, কাৰোবাৰ গোষ্ঠী ঘৰত আছে, কাৰোবাৰ ঘৰত উঠুলি থাকে, সেনেকৈ থাকি আছে। এখন থাকবাতো লাগবই, এখন থাকি আছে এনেকৈ। কোনো জনপ্ৰতিনিধি আপোনালোকৰ ইয়াত খবৰ ল'বে, স্থানীয় বিধায়ক? নাই, অহা নাই। আমাৰ এতিয়া স্থানীয় অনুষ্ঠানে এমএলএও অহা নাই, কোনো বিধায়কো অহা নাই, ইমান খবৰো লোৱা নাই। এনেকৈ পিছক হাজিৰিকা আছিল 1 বছৰ আগত, তাৰবাদে আৰু কাৰোবাৰ আহে, DC ছাৰ আহে, এইগিলা খালি দেখি যায়, কোনোতো ৰাইজৰ কাম নহ'ল ইমান। হিমন্ত ছাৰো আছিল বহুদিন আগত, 2 বছৰ আগতে আহিছিল। এই যি বৰষুণ, মুখলধাৰ বৰষুণ, তাৰপিছত এফালে বানপানী, তাৰপিছত গৰাখহনীয়া, আপোনালোকে কিদৰে আছিল, কেনেকৈ আছিল? আছিলোঁ এনেকৈ। আমি এখন কেনেকৈ যে আছিলোঁ এইটোতো এখন কেনেকৈ কি ক'ম, আমাৰ এখন মুখতে নাই। এনেকৈ কেনেকৈ একদিন ৰাতিত আছিলোঁ, সেই পাটা ক্ষেত্ৰত ঘৰ বান্ধিছিলোঁ। ৰাতিত থাকবা লাগতো, ৰাতি 12টা বজাত পানী পাইছে, পিঠত দেখি ঠাণ্ডা লাগে। ফিৰা সেই বাঁহ বান্ধি তলত চকীৰ ওপৰত সেই বাঁহ দি চকীটো উঠালোঁ, উঠাই আনা তাৰপিছত ৰাতি সারা রাত বহি থাকলোঁ সেইদিনা ৰাতি। ৰাতি চলি পলি লৈ কি চিকৰি এদিকে নাও লগ খাও নাই, কেনেকৈ থাকোঁ। পিছত সেনেকৈ চকীটা ওপৰত বান্ধি আনা বহি থাকিলোঁ সারা রাত, থাকি আনা পিছত এই যে ৰাস্তাত পাৰ হৈ আহিছোঁ এনেকৈ। সেইবাবে আছি, ৰাস্তাটো আছি, এখন আছি। এতিয়াতো আপোনাৰ বিৱৰণ এটা যে আমি এই বাৰিষাৰ সময়ত যি বৰষুণ, মুখলধাৰ বৰষুণ, তাৰ ফলত আৰু এফালে গৰাখহনীয়া নদীৰ আপোনাৰ বৰষুণ, এনেদৰে আপোনালোকৰ গাঁৱত আৰুতো বহুত মানুহ আছে, আপোনালোকে যি কষ্ট আজি ব্যক্ত কৰিলে এনেকৈ এই আগত যিগিলা ভাঙছে সেইগিলাতো কষ্ট কৰা নাই না। এই নতুন ভাঙাগিলা কষ্ট কৰিলোঁ, প্ৰায় 100 ঘৰ মান হৈছে। এইগিলা না তেতিয়া তখন বানপানী না আছিল, এই সময় বানপানী আছিল। এই সময় 50-100 ঘৰ মানুহ কষ্ট কৰিলে এনেকৈ, 100 ঘৰ মানুহ কোনো জনপ্ৰতিনিধি নাই? অহা নাই, অহা নাই, কোনো জনপ্ৰতিনিধি এতিয়ালৈকে অহা নাই, এতিয়ালৈ অহা নাই। আচলতে ক'ব লাগিব এইদৰে দুখত ভাগি পৰিছে এই নৈপৰীয়া লোকসকল, কাৰণ কোনো জনপ্ৰতিনিধি কিন্তু তেওঁলোকৰ খবৰ ল'বলৈ আহৰি নাই। এইসকল লোক, নৈপৰীয়া লোক, এই দুৰ্ভগীয়া লোকসকলে, জনপ্ৰতিনিধিসকলে কিন্তু নিৰ্বাচনৰ সময়ত এই স্থানত কিন্তু আহে, তেওঁলোকে নানান প্ৰতিশ্ৰুতি দি যায়, কিন্তু আজি তেওঁলোকৰ যি দুৰ্দশা ইতিমধ্যে তেওঁলোকে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিল যে বাৰিষা যি মুখলধাৰ বৰষুণ গ'ল আৰু তাৰপিছত বানপানী, এই বানপানী আৰু মুখলধাৰ বৰষুণৰ ফলত এইসকল লোক তেওঁলোকৰ ল'ৰা ছোৱালী বা পৰিয়াল লৈ তেওঁলোকে কিদৰে জীৱন নিৰ্বাহ কৰি আছিল ইতিমধ্যে ব্যক্ত কৰিলে। আচলতে ক'ব লাগিব যে জনপ্ৰতিনিধিসকলৰ যি নিৰ্বাচনৰ সময়ত কিন্তু তেওঁলোকৰ ইয়াত আহে, আৰু আজি যে দুখৰ সময়ত কিন্তু তেওঁলোকক এষাৰ মাত দিবলৈ বা খবৰ ল'বলৈ তেওঁলোকৰ সময় নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।